Namo Buddhaya. Happiness in Panchashila to all. Assamese Part 3. পঞ্চশীল নীতি শিক্ষা। আমি আগতে কৈছোঁ বুদ্ধৰ পঞ্চশীল নীতিকেইটা হ'ল প্ৰথম শীল পাণাতিপাতা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই কোনো প্ৰাণী হত্যা নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল। দ্বিতীয় শীল অদিন্নদানা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই ঈশ্বৰ নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল। তৃতীয় শীল কামেষু মিচ্ছাচাৰা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই ব্যভিচাৰ নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল। চতুৰ্থ শীল মুছাবাদা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই মিছা কথা নকম এই শিক্ষাপদ গ্ৰহণ কৰিল। পঞ্চম শীল সুৰামেৰয় মজ্জপামদাত্থানা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই সুৰাৰ দৰে যিকোনো নিচাপান নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল। আজি আমি ভগৱান বুদ্ধৰ নীতি শিক্ষাৰ তৃতীয় শীলটো আলোচনা কৰিবলৈ লৈছোঁ। পঞ্চশীল নীতিৰ তৃতীয় নীতি শিক্ষাটো হ'ল কামেষু মিচ্ছাচাৰা বেৰমণি শিক্ষাপদং সমাদিয়ামি অৰ্থাৎ মই ব্যভিচাৰ নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল। অৰ্থাৎ ব্যভিচাৰ নকৰোঁ, সদাচাৰ জীৱন যাপন কৰিম, স্বামী স্ত্ৰীৰ পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিম। বুদ্ধই সদায় স্বামীয়ে স্ত্ৰীক আৰু স্ত্ৰীয়ে স্বামীক সমানে সন্মান কৰিব লাগে বুলি শিক্ষা দিছে। ব্যভিচাৰে সদায় অশান্তি দিয়ে, দুখ দিয়ে। ব্যভিচাৰ কৰা মানে কাৰোবাক বিশ্বাসঘাত কৰা, কাৰোবাক দুখ দিয়া, আঘাত দিয়া। সংযম হ'ল সুচৰিত্ৰৰ মূল ভেটি। ব্যভিচাৰী হোৱা মানে চৰিত্ৰ ব্যভিচাৰী হোৱা। কামাতুৰ মানুহে উদ্বল যৌৱনত বিবেকক দংশন কৰি যাৰে তাৰে লগতে কাম ভাৱত লিপ্ত হ'ব বিচাৰে। অসংযমী অনিয়ন্ত্ৰিত মন কৰ্মফল আৰু পৰিণতিক ভয় নকৰে। আৰু কৰ্মফল আৰু পৰিণতিক ভয় নকৰা মন, ভৱিষ্যতক নেদেখা অন্ধ মন, কাম ভাৱত ঘূৰি ফুৰা ভকাতুৰ দুৰ্বল মন অতি সহজতে ব্যভিচাৰত পতিত হয়। যেনেকৈ এৰি দিয়া গৰুৱে যাৰে তাৰে বাগিচাৰ খেতি খাই ঘূৰি ফুৰে। কামতুৰ জনেও ইন্দ্ৰিয় সুখৰ তাৰণাত মনৰ ভকত ঘূৰি ফুৰে। মানুহে সৎ কাম কৰাৰ সুবিধা নেপায়, কিন্তু অসৎ কাম কৰাৰ সুবিধাবোৰ হ'লে পায় আৰু ব্যভিচাৰ কৰি তৃপ্তি পায়। কাম তৃষ্ণাৰ তাৰণাত ধৰ্মগুৰুৱেও জেলৰ ভাত খাব লগাত পৰে। কাম তৃষ্ণাৰ তাৰণাত কেতিয়াবা কিছুমান ধৰ্মগুৰুৱেও জেলৰ ভাত খাব লগাত পৰে। এই সম্পৰ্কে ধম্মপদত ধুনীয়া কথা এটা লিখা আছে। ধম্মপদ 13। মুধা ফটা ছাল পচা ঘৰত বৰষুণ সোমায়, দুৰ্বল মনত ব্যভিচাৰী কাম তৃষ্ণা সোমায়। মুধা ফুটা ছাল পচা ঘৰত বৰষুণ সোমায়, দুৰ্বল মনত ব্যভিচাৰী কাম তৃষ্ণা সোমায়। খন্তেকীয়া তৃপ্তিৰ পৰিণতি বৰ দুখজনক, অশান্তিমূলক, অপমানজনক, অনুতাপমূলক তথা অনুশোচনামূলক হৈ পৰে। ব্যভিচাৰ কিয় কৰিব নালাগে? প্ৰথম কাৰণ
সাময়িক সুখৰ বাবে ব্যভিচাৰ কৰিলে চৰিত্ৰহানি, অৰ্থহানি, মানহানিৰ উপৰিও শত্ৰুতা বৰ্ধন, হিংসা বৰ্ধন, তৃষ্ণা বৰ্ধন, সামাজিক অপমান আৰু ৰাজদণ্ড মূৰ পাতি ল'বলগীয়া হয়। অশান্তিৰে মৃত্যুবৰণ কৰিবলগীয়া হয় আৰু মৃত্যুৰ পিছতো অতৃপ্ত তৃষ্ণাৰ হেতু ভৱিষ্যত জীৱনত দুখ ভোগ কৰিবলগীয়া হয়। দ্বিতীয় কাৰণ, ব্যভিচাৰ কৰিবলৈ গৈ অবৈধ মিলনৰ বাবে শত্ৰুতা বৰ্ধন হয়। ফলত হিংসা আৰু হত্যাৰ আশ্ৰয় ল'ব লগাত পৰে, মিছা কথাও ক'ব লগাত পৰে। তৃতীয় কাৰণ, ব্যভিচাৰী মন অপবিত্ৰ হৈ পৰে। পিতৃ-মাতৃ আত্মীয়জনক নমনা হয়। সকলো সময়তে শংকিত জীৱন যাপন কৰিবলগীয়া হয়। আনন্দ আৰু শান্তিহীন হৈ পৰে। ধম্মপদত দুটা উল্লেখ আছে। ধম্মপদ 309। পৰগামীসকল মহাপাপী, নিদ্ৰাহীন, শান্তিহীন, নিন্দনীয় জন্তু হৈ নৰকগামী হৈ পৰে। ধম্মপদ 309। ধম্মপদ 310। পৰদাৰৰ লগত প্ৰতিক্ৰিয়া, লালসাৰ তৃপ্তি ক্ষণিক, কিন্তু পৰিণাম ভয়াৱহ, দীঘলীয়া, সমাজ নিন্দা, ৰাজদণ্ড আৰু নৰক যাত্ৰা। চতুৰ্থ কাৰণ, ব্যভিচাৰী জীৱন দুৰাৰোগ্যত যন্ত্ৰণা ভুগিবলগীয়াত পৰে আৰু নিজ পুত্ৰ আৰু কন্যাৰো অপমানৰ পাত্ৰ হৈ পৰে। পঞ্চম কাৰণ, ব্যভিচাৰী জীৱনে সুস্থ জীৱন যাপন কৰিব নোৱাৰে। ফলত সিহঁতে কোনো সংযম নীতি পালন কৰিব নোৱাৰে, বৰং মিছা কথা কোৱা, নিচাপান, সুৰাপান কৰা, চোৰ কৰা, আনকি হত্যা কৰা কামবোৰ অতি সহজ হৈ পৰে। কেতিয়াও সাধনা কৰিব নোৱাৰে, ফলত কেতিয়াও প্ৰজ্ঞা লাভ কৰিব নোৱাৰে আৰু ফলত কেতিয়াও প্ৰজ্ঞান সুখ ভোগ কৰিব নোৱাৰে। এই সকলোবোৰ জানি বুজি কামেষু মিচ্ছাচাৰা বেৰমণি শিক্ষাবদং সমাদিয়ামি। আমি ব্যভিচাৰৰ পৰা বিৰত থকা উচিত। শীল পালন সৎ জীৱনৰ সুখৰ বাবে তথা সমাধিৰ বাবে, সমাধি প্ৰজ্ঞাৰ বাবে আৰু প্ৰজ্ঞা সত্য দৰ্শন তথা পৰম শান্তিৰ বাবে। বুদ্ধৰ পঞ্চশীল নীতিশিক্ষাৰ তৃতীয় অংশটো আজিলৈ ইমানতে সামৰণি মৰা হ'ল। ভৱতু সৰ্ব মংগলম।